গৌৰৱ গগৈ লৰাও ভাৰতীয় নহয়, ছোৱালীও ভাৰতীয় নহয়। লৰা ছোৱালী কেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয়। উত্তৰটো পোৱা নাই, পিছত পুলিচে মাতি উত্তৰ লৈ ল'ব। পুলিচে ল'ব স্যাৰ, সাক্ষীটো ল'বই লাগিব, কাৰণ এইটো এটা পাকিস্তানৰ নাগৰিকৰ বিৰুদ্ধে কেছ। সেইটো তদন্ত কৰোঁতে কথাবোৰ ওলাইছে। গৌৰৱ গগৈ লৰাও ভাৰতীয় নহয়, ছোৱালীও ভাৰতীয় নহয়। মোৰ হাতত পাক্কা প্ৰমাণ আছে। আৰু লৰা ছোৱালী কেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয়। স্যাৰ এই দেউতাক মাকে কৰি থৈ দিছে কাম। পাকিস্তানত যোৱাটো আৰু থকাটো কিমান দূৰ? 100%। ইয়াৰ এভিডেন্স মোৰ হাতত এভিডেন্স আছে। ইয়াৰ ভিত্তিত কিবা কৰিব লাগে, অবৈধভাৱে গৈছে। এতিয়া আমি চাই আছো 15 দিন কি কৰি আছিলে তাততো কোনো টুৰিজিম প্লেচ নাই। তাতেতো যি আছে সন্ত্ৰাসবাদীৰ আড্ডাই আছে। এতিয়া আমি চেষ্টা কৰি আছো যে 15 দিন কি কৰিছিলে, যোৱাটোতো 100% কনফাৰ্ম। দেশ বিৰোধী কিবা কাৰ্যকলাপত জড়িত আছে বুলি তাতেতো দেশ প্ৰেমৰ কোনো কামেই নহয়। পাকিস্তানৰ দেশ ভাৰত প্ৰেমৰ কিবা কাম হ'ব নেকি? পাকিস্তান হামলাৰ পিছতে ৰবাৰ্ট বাদ্ৰাই বিৰোধ মন্তব্য কৰিছে। ৰবাৰ্ট বাদ্ৰাই হওক, গৌৰৱ গগৈয়ে হওক, এই গোটেইবিলাকে তেওঁলোকৰ ভাৰততকৈ পাকিস্তানৰ প্ৰতি চিন্তা বেছি। আৰু সেইকাৰণে কাৰো পোষ্টত পাকিস্তানক গালি পাৰা আপোনালোকে নেদেখিব। চব মাজে মাজে লিখিব, ডাইৰেক্ট একো নিলিখে, চব মাজে মাজে। গৌৰৱ গগৈ লৰাও ভাৰতীয় নহয়, ছোৱালীও ভাৰতীয় নহয়। লৰা ছোৱালী কেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয়। উত্তৰটো পোৱা নাই, পিছত পুলিচে মাতি উত্তৰ লৈ ল'ব। পুলিচে ল'ব স্যাৰ, সাক্ষীটো ল'বই লাগিব, কাৰণ এইটো এটা পাকিস্তানৰ নাগৰিকৰ বিৰুদ্ধে কেছ। সেইটো তদন্ত কৰোঁতে কথাবোৰ ওলাইছে। গৌৰৱ গগৈ লৰাও ভাৰতীয় নহয়, ছোৱালীও ভাৰতীয় নহয়। মোৰ হাতত পাক্কা প্ৰমাণ আছে। আৰু লৰা ছোৱালী কেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয়। স্যাৰ এই দেউতাক মাকে কৰি থৈ দিছে কাম। পাকিস্তানত যোৱাটো আৰু থকাটো কিমান দূৰ? 100%। ইয়াৰ এভিডেন্স মোৰ হাতত এভিডেন্স আছে। ইয়াৰ ভিত্তিত কিবা কৰিব লাগে, অবৈধভাৱে গৈছে। এতিয়া আমি চাই আছো 15 দিন কি কৰি আছিলে তাততো কোনো টুৰিজিম প্লেচ নাই। তাতেতো যি আছে সন্ত্ৰাসবাদীৰ আড্ডাই আছে। এতিয়া আমি চেষ্টা কৰি আছো যে 15 দিন কি কৰিছিলে, যোৱাটোতো 100% কনফাৰ্ম। দেশ বিৰোধী কিবা কাৰ্যকলাপত জড়িত আছে বুলি তাতেতো দেশ প্ৰেমৰ কোনো কামেই নহয়। পাকিস্তানৰ দেশ ভাৰত প্ৰেমৰ কিবা কাম হ'ব নেকি? পাকিস্তান হামলাৰ পিছতে ৰবাৰ্ট বাদ্ৰাই বিৰোধ মন্তব্য কৰিছে। ৰবাৰ্ট বাদ্ৰাই হওক, গৌৰৱ গগৈয়ে হওক, এই গোটেইবিলাকে তেওঁলোকৰ ভাৰততকৈ পাকিস্তানৰ প্ৰতি চিন্তা বেছি। আৰু সেইকাৰণে কাৰো পোষ্টত পাকিস্তানক গালি পাৰা আপোনালোকে নেদেখিব। চব মাজে মাজে লিখিব, ডাইৰেক্ট একো নিলিখে, চব মাজে মাজে।